এবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে সংখ্যালঘু নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে। মুছলমানৰ লগত যুদ্ধটো বহুদিন আগৰ পৰাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব বুলি কৰা মন্তব্য সন্দৰ্ভত নগাঁৱৰ ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ সৰব হৈ পৰে। আগন্তুক ২৬ বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক আব্দুল আজিজে। মিয়া মুছলমানৰ ওপৰত বহু ধৰণৰ অত্যাচাৰ হৈ গ'ল। ৫০ চনৰ দাঙ্গা হৈ গ'ল। ৬০ৰ দশকত পাকিস্তানী নামত প্ৰায় ৬ লক্ষ মুছলমানক ইয়াৰ পৰা পাকিস্তানী বুলি খেদোৱা হ'ল। বিমলা প্ৰসাদ চলিহাৰ দিনত ইয়াৰ পিছত আপোনাৰ কিমান নোটিছ হ'ল, কিমান হিয়াৰিং হ'ল আৰু কিমান অত্যাচাৰ হ'ল অসমৰ মিয়া মুছলমানৰ ওপৰত। তৰুণ গগৈৰ ১৫ বছৰতো তেখেতে তাতে মন্ত্ৰী আছিল। BTT এলেকাত কেনেকুৱা মানুহ মৰিছে। হিতেশ্বৰ শইকীয়াৰ দিনতো হ'ল, বাঘাবাৰী হ'ল, ৮৩ চনত নীলিত গণহত্যা হ'ল, বহুত হৈ গৈছে। কিন্তু কোনো মুখ্যমন্ত্ৰী আদিৰ মুখ্যমন্ত্ৰীৰ দৰে তেনেকুৱা অপেনলি কোৱা নাই যে মিয়াসকলৰ লগত মোৰ যুদ্ধ চলিয়েই থাকিব। জুবিন গাৰ্গৰ ন্যায় দিব পাৰিব জানো? তেখেতে যদি জুবিন গাৰ্গৰ ন্যায়টো দিব পাৰে তেতিয়া আমি সবাতকৈ আমি সুখী হ'ম। কাৰণ জুবিন গাৰ্গৰ ন্যায় দিবলৈ হ'লে এইটো আইনসংগত দিব লাগিব। তেখেতে কি ন্যায় দিব? তেখেতেতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ ইয়াত সাক্ষী সাব্যস্ত হোৱাৰ পিছত তেখেতসকল যদি দোষী হয় তে ন্যায়ালয়ে দিব। সেইটো কোৰ্টৰ কনচাৰ্ণ। তেখেতে কেনেকৈ দিব পাৰিব ন্যায় জুবিন গাৰ্গক? তেখেতৰ হাতততো তেনেকুৱা আইন ব্যৱস্থা নাই নহয়। তেখেত অসমৰ মুখ্যমন্ত্ৰী, সাংবিধানিক মুৰব্বী আৰু যিবিলাক কথা ৱাৰ্ডিং কৰি আছে অসমত আৰু মিয়া মুছলমানৰ কাৰণে সি কৰিব পাৰিছে। আৰু যিমানেই কৰি থাকক কি হেৰাছমেণ্ট দিব মিয়া মুছলমানক আৰু কি অত্যাচাৰ কৰিব, কেনেকৈ দবাই ৰাখিব? দবাইতো ৰাখিব নোৱাৰিব। আমাক কি লিখা পঢ়া কৰাত বাধা দিব পাৰিব? আমাক কৰ্ম কৰাত কি বাধা দিব পাৰিব? আমাৰ খেতি বাতি কৰাত কি বাধা দিব পাৰিব? আমাৰ ব্যৱসায় বাণিজ্যত কি বাধা দিব পাৰিব? চৰকাৰীভাৱে আমাক হয়তো বিভিন্ন ক্ষেত্ৰত আমাক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু ইমান সহজ নহয়। এই মানুহখিনি বহি নাথাকে নহয়। ইয়াত বিপ্লৱ হ'ব, সংগ্ৰাম হ'ব। প্ৰয়োজন পৰিলে আমি তেজ দিম। অসমত আমি ভাৰতীয় নাগৰিক। আমি বিদেশৰ পৰা অহা নাই, আমি কৰ্ণজৰ পৰা অহা নাই, আমি ব্ৰহ্মদেশৰ পৰা অহা নাই। আমি ব্ৰিটিছ ইণ্ডিয়া, ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তৰ পৰা আমাৰ পূৰ্বপুৰুষসকল আহিছে। ৫ টকীয়া ট্ৰেইনত আমাৰ মানুহক ব্ৰিটিছে আমদানি কৰিছিল। আৰু ইয়াত ৪৭ চনৰ আগত ৭টা গভৰ্ণমেণ্ট হৈছিল। ৫টা গভৰ্ণমেণ্ট লিড কৰিছিল ছাৰ ছাদুল্লাহ। তেতিয়া ব্ৰিটিছে আমাক ১৮০০ শতিকাৰ শেষ ভাগত আৰু ১৯০০ শতিকাৰ প্ৰথম ভাগত আমাক আমদানি কৰিছিল। ইয়াত শস্য উৎপাদন কৰিবৰ কাৰণে, পাট উৎপাদন কৰিবৰ কাৰণে। আমাৰ ১৯২০ আমাৰ মানুহ ১৯২০ চনৰ পাট্টা আছে। আমাৰ মানুহ ১৯৩০ চনৰ পাট্টা আছে। কোনে দিছিলে এই পাট্টা? ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনত। তেতিয়া ইয়াত যিজন মানুহে আপোনাৰ চিফ কমিশ্যনাৰ আছিলে, সেই কমিশ্যনাৰজনে ইয়াত আমাক ৬,৫৩,০০০ মানুহক যে পাট্টা দিছিলে সেইবিলাক আমাৰ গ্ৰেণ্ডফাদাৰৰ সমপৰ্যায়ৰ মানুহ আছিল। তেখেতসকলৰ সমপৰ্যায়ৰ মানুহবিলাকক পাট্টা দিছিলে। আৰু পাট্টাত ইয়াত অসমীয়া হিন্দু মানুহে পাইছিল ৮৪,০০০ মানুহে পাট্টা পাইছিল। গতিকে সেই মানুহবিলাকৰ ওপৰত বহুতবাৰ হিয়াৰিং হৈছে। NRC নামত হৈছে, বিধিৰ নামত হৈছে, বাংলাদেশীৰ নামত হৈছে। আৰু কি দবাই ৰাখিব পাৰিব? কি কৰিব পাৰিব? জুবিন গাৰ্গৰ অনুৰাগী আপোনাৰ কিছুমান বোলে আপোনাৰ সঁচা অনুৰাগী, কিছুমান ডুপ্লিকেট অনুৰাগী। আৰু জুবিন গাৰ্গৰ লগততো অসমৰ কোনো মানুহৰ তৰ্ক বিতৰ্ক হোৱা নাই। জুবিন গাৰ্গৰ লগত যদি কিবা হৈছে সেইটো অসমৰ মুখ্যমন্ত্ৰীৰ হৈছিল। জুবিন গাৰ্গৰ বিৰুদ্ধে যদি কিবা কথা বতৰা অপেনলি কৈছিল, জুবিন গাৰ্গে যেতিয়া কৈছে মই কোনো হেৰি নামানো, তেখেতে কোনো ঈশ্বৰ নামানে, তেখেতে কোনো হেৰি নামানে, জাত পাত নামানে, তেতিয়া তেওঁৰ বিৰুদ্ধে কথা ক'লে আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। তেখেতে কৈছে জুবিন গাৰ্গৰ বিৰুদ্ধে। আৰু জুবিন গাৰ্গে কৈছে বিজেপিক ভোট দিব নালাগে। আমি মিয়া মানুহে কোৱা নাই যে বিজেপিত ভোট দিব নালাগে। জুবিন গাৰ্গে অপেনলি কৈছে বিজেপিত। আৰু কি ৱাৰ্নিং কৰিছে এইবিলাকতো অসমৰ চব মানুহে জানে নহয়।